বেজৰ নাকত খৰ নকল পিস্তলধাৰী যুৱকে জ্বলা-কলা খুৱালে আৰক্ষীক মৰাণৰ সমীপৰ চেপনৰ পৰা নকল পিস্তলসহ এজনক আটক মৰাণ আৰক্ষীৰ চেপন বেতবাৰী 15 নং গ্লাইডৰ জুলেন কন্তপান নামৰ যুৱকজনে সোমবাৰে চেপন খাগৰিজানৰ এখন দোকানৰ পৰা পিস্তল দেখুৱাই 4টা কুৰকুৰি পেকেট চিগাৰেট আৰু অন্যান্য সামগ্ৰী খায় পিস্তল দেখি লগে লগে মহিলা দোকানীগৰাকীয়ে হুলস্থুল কৰাত পলায়ন কৰে যুৱকজন ইয়াৰ পিছতে মৰাণ আৰক্ষীক খবৰ দিয়াত পিস্তলধাৰী যুৱকক বিচাৰি অঞ্চলটোত তীব্ৰ অভিযান চলায় অৱশেষত মৰাণ আৰক্ষীয়ে চেপন তিনিআলিত লুকাই থকা অৱস্থাত আটক কৰে যুৱকজনক আটক কৰাৰ পিছতহে পোহৰলৈ আহে প্ৰকৃত ঘটনা আচলতে যুৱকজনৰ হাতত আছিল এটা নকল পিস্তলহে ধৃত যুৱকজনৰ হাতৰ পৰা আৰক্ষীয়ে জব্দ কৰে লাইটাৰ পিস্তলটো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যিয়ে নহওক আৰক্ষীক বাৰুকৈ জ্বলা-কলা খুৱালে নকল পিস্তলধাৰী যুৱকে মৰাণৰ সমীপত চেপনৰ পৰা নকল পিস্তলসহ এজন যুৱক জুলেন কন্দপা নামৰ 25 বছৰীয়া যুৱকক মৰাণ আৰক্ষীয়ে আটক কৰে জানিব পোৱা মতে দিনৰ ভাগত তেওঁ এখন দোকানৰ পৰা 4 পেকেট চিপছ চিগাৰেট অন্যান্য খোৱা সামগ্ৰী খাই পিস্তল দেখুৱাত মহিলা দোকানীগৰাকীয়ে চিঞৰ বাখৰ কৰাত তেওঁ সেই ঠাইৰ পৰা পলায়ন কৰে লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ততাতৰিয়াকৈ আহি সেই অভিযান চলায় তেওঁ এঠাইত লুকাই থকা অৱস্থাত উদ্ধাৰ কৰে আচল ৰহস্য ওলাই পৰে যি ব্যক্তিজনে পিস্তল দেখুৱাইছিল সেই পিস্তলটো আছিল লাইটাৰ পিস্তল মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন এনি ভাৰত 24 5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969